হেল্ল' এভৰিৱান, স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিসকলে মোক চাই থকা বা মোৰ ভিডিঅ' চোৱা সকলোকে কৈছোঁ, মোৰ এই ভিডিঅ'টো ভালকৈ মন কৰি শুনিবা। বহুতে বহুত প্ৰব্লেম ফেচ কৰি আছে বা মোক জনাইছে, তো সেই ৰিলেটেড কিছুমান কথা মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম। তো প্লিজ তোমালোকে ভালকৈ কথাখিনি শুনিবা। ফাৰ্ষ্ট অফ অল কথা, যিসকলে ফেচ কৰি আছা যে প্ৰব্লেম পি আৰ চি ৰিলেটেড প্ৰব্লেমটো ফেচ কৰি আছা, তোমালোকক ক'বলৈ খুজিছোঁ যে ভালকৈ শুনিবা। যিসকলে ফেচ কৰি আছা পি আৰ চি ৰিলেটেড প্ৰব্লেম, তোমালোকে একো কৰিব নালাগে। যদি পি আৰ চি নাই, দেন তুমি ডমিচিয়েল পি আৰ চি বনাব পাৰা, যদি ইন কেছ বহুত লাগে মানে। আৰু তুমি আধাৰ কাৰ্ড ইউজ কৰিব পাৰা। ডমিচিয়েল পি আৰ চি কোডৰ পৰা বনাব পাৰি। অ'কে, মই বাৰে বাৰে কৈছোঁ, আগতো কৈছোঁ যে ডমিচিয়েল পি আৰ চি দিব পাৰা, সেইটো একচেপ্টেবল। আৰু ডক্টৰ ৰুনুজ পেগু ছাৰে, মই ইয়াতে কথাখিনি কৈ দিওঁ, ডক্টৰ ৰুনুজ পেগু ছাৰে দিয়া নাম্বাৰ দুটাত কোনোবা আমাৰে ষ্টুডেণ্ট বা তোমালোকৰ নিচিনা এজন ষ্টুডেণ্টে ফোন কৰিছিল, ছাৰ মোৰ পি আৰ চি নাই, মোৰ কিবা প্ৰব্লেম হ'ব নেকি, বা পি আৰ চি নোহোৱাকৈ স্কুটি নাপাম নেকি? তো সেই দুটা নাম্বাৰৰ অফিচিয়েল নাম্বাৰ, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ নাম্বাৰ, তাৰে পৰা জনোৱা হৈছে যে পি আৰ চি নহ'লে আধাৰ কাৰ্ড দিবলৈ বা ডমিচিয়েল পি আৰ চি দিবলৈ। অ'কে, আধাৰ কাৰ্ড একচেপ্টেবল, যদি আধাৰ কাৰ্ড আছে কোনো প্ৰব্লেম নহয়। অ'কে, এইটো এটা মানে বহুত ডাঙৰ আপডেট বুলি মই ভাবোঁ, যে যিসকলে পি আৰ চি ৰিলেটেড প্ৰব্লেম ফেচ কৰি আছা। অ'কে, ছেকেণ্ড প্ৰব্লেমটো হ'ল যে ITI বা পলিটেকনিক বা GNM নাৰ্ছিং, ANM নাৰ্ছিং কৰি আছা, তাৰপিছত নাৰ্ছ পঢ়ি আছা মানে। অ'কে, ITI পঢ়ি আছা, পলিটেকনিক পঢ়ি আছা, শুনা ভাইটি ভণ্টি যিয়ে হওক, তোমালোকে কলেজত পঢ়ি আছা, অসমৰ বিভিন্ন কলেজত পঢ়ি আছা। তোমাৰ যদি কলেজত কোনোবা এজন পাৰ্টিকুলাৰ মানুহে পঢ়ালক হয়, ছাপ'জ মই পঢ়াই আছোঁ, সেইটো কলেজ নহয়। তুমি এটা ইনষ্টিটিউট মানে এটা কলেজত, যেনেকৈ বৰপেটা মেডিকেল কলেজত পঢ়ি আছা কিছুমানে, GNM নাৰ্ছিং কৰি আছা, বা AMC আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত কিছুমানে কৰি আছা, বা ITI বৰপেটা পলিটেকনিকত ITI কৰি আছা, সেইবোৰ কলেজে হয়। অ'কে, ITI কৰি আছা বা পলিটেকনিক কৰি আছা, তুমি কলেজৰ আণ্ডাৰতে কৰি আছা না, তো তোমাৰ কোনো প্ৰব্লেম হ'ব নালাগে মই জনামতে। তো তুমি কলেজতো পঢ়ি আছা, তুমি কোনো পাৰ্টিকুলাৰ মানুহৰ আণ্ডাৰত পঢ়া নাই, তুমি এটা সংস্থা মানে কলেজ, এটা গ্ৰুপ অফ টিচাৰ, তাৰে আণ্ডাৰত পঢ়ি আছা। আৰু সেইটো কোনে হেণ্ডেল কৰে? অসম গভৰ্ণমেণ্টে হেণ্ডেল কৰে। অ'কে, পলিটেকনিক বৰপেটা যে পলিটেকনিক আছে, মেবি অসম গভৰ্ণমেণ্টে হেণ্ডেল কৰে, মই নাজানো কোনে হেণ্ডেল কৰে, বাট মানে অসম গভৰ্ণমেণ্টে মেবি হেণ্ডেল কৰে। তো সেইটো এটা কলেজ হয়। তো ITI যিসকলে কৰি আছা ডিফাৰেণ্ট প্লেছত, তোমাৰ কলেজে হয়, তো তোমালোকেও পাবা। কিন্তু তুমি কলেজত পঢ়ি আছা, তাৰে ডকুমেণ্টছবোৰ, এডমিট কাৰ্ড খুজিছে, ক'ৰবাত ৰিডিং চাৰ্টিফিকেট খুজিছে, ক'ৰবাত তোমাৰ বনফাইড খুজিছে, তুমি সেইবোৰ দিব লাগিব। তোমাৰ যদি এক্সাম হোৱা নাই, ছাপ'জ তোমাৰ কলেজত এক্সামেই হোৱা নাই এতিয়ালৈকে, ITI তুমি এডমিশ্যন লৈছা, তোমাৰ এক্সাম হোৱা নাই, দেন তুমি তোমাৰ ৰিচিপ্টখন দিবা, তুমি এডমিশ্যন লৈছা, তাৰপিছত তুমি কলেজৰ পৰা ৰিডিং চাৰ্টিফিকেট আনি দিবা। আৰু যিসকলৰ এক্সাম হৈছে, যেনে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যিমান কলেজ আছে, সকলোৰে ডিগ্ৰীৰ এক্সাম হৈছে, তো তোমালোকে এক্সামৰ এডমিট দিবা, তাৰপিছত ৰিডিং চাৰ্টিফিকেট দিবা। আৰু যিসকলে এক্সাম দিয়া নাই, সেইটো তোমালোকে প্লিজ তোমালোকৰ প্ৰিন্সিপালৰ লগত কথা পাতি ল'বা, তোমালোকৰ কলেজৰ প্ৰিন্সিপালৰ লগত কথা পাতি ল'বা যে মই এক্সাম দিয়া নাই ছাৰ, মইতো কলেজত পঢ়ি আছোঁ, ৰিকুৱেষ্ট কৰিবা। অ'কে, মই কলেজত পঢ়ি আছোঁ, মই স্কুটি পাবলৈ যোগ্য, আপুনি লিখি দিয়ক, ৰিডিং চাৰ্টিফিকেট দিয়ক বা বনফাইড দিয়ক। অ'কে, আৰু তেতিয়া তোমাক ডিলাৰে স্কুটি দিবলৈ কোনো ডিলাৰে ৰখাব নোৱাৰে। যেতিয়া কলেজৰ প্ৰিন্সিপালে ক'ব যে হি অৰ শ্বি ইজ মাই ষ্টুডেণ্ট, আৱাৰ ষ্টুডেণ্ট, শ্বি অৰ হি আৱাৰ ষ্টুডেণ্ট, যেনেকৈ প্ৰিন্সিপালে ক'ব, দেন কোনেও ৰখাব নোৱাৰে। অ'কে, তাৰপিছত আৰু কেইটামান প্ৰব্লেম, যেনেকুৱা মানে ফোন নম্বৰ ভুল হৈছে। চোৱা, ফোন নম্বৰ ভুল হৈছে, দেন তুমি ডিলাৰত যাই ঠিক কৰিব লাগিব, সেইটো কোনেও ঠিক কৰি দিব নোৱাৰে। তুমি ডিলাৰত যোৱা, ফোন নম্বৰটো ঠিক হৈ যাব। অ'কে, এইকেইটাই মানে মই ভাবোঁ পি আৰ চি ৰিলেটেড এইটোৱে ডাঙৰ এটা প্ৰব্লেম আছিল। আৰু এটা ITI পঢ়ি আছা বা GNM নাৰ্ছিং কৰি আছা বা ANM নাৰ্ছিং কৰি আছা, এইখিনি মেইন প্ৰব্লেম আছিল। আৰু যিসকল আৰু এটা কথা কৈ দিওঁ, যিসকল প্ৰাইভেট ষ্টুডেণ্ট আছে, প্ৰাইভেট কলেজৰ আণ্ডাৰত পঢ়ি আছা, ছাপ'জ কিবা ডিগ্ৰীয়ে কৰি আছা প্ৰাইভেট কলেজৰ আণ্ডাৰত, যদি অসমত আছে, দেন প্ৰব্লেম মানে মেবি প্ৰব্লেম নহয়। তুমি সেই কলেজৰ ডকুমেণ্টছ দিবা, তুমি কোন কলেজত পঢ়ি আছা। অলৰেডি বহুতে মোক কমেণ্টত জনাইছে যে প্ৰাইভেট কলেজৰ ষ্টুডেণ্ট মই চাৰ্টিফিকেট পাইছোঁ, তো তোমালোকে জনাবা যে মই এইটো মানে অসমৰে কলেজ হয়, ইয়াতে অসমৰ ভিতৰতে আছে, মই ইয়াতে পঢ়ি আছোঁ, মোৰ এইখিনি ডকুমেণ্টছ। তো মেবি তাৰে তোমাৰ কলেজত, তুমি যোনখন কলেজত পঢ়ি আছা, ছাপ'জ ৰয়েল গ্ল'বেলত পঢ়ি আছা, তুমি ৰয়েল গ্ল'বৰ পৰা ৰিডিং চাৰ্টিফিকেট ল'বা, তাৰপিছত বনফাইড এখন ল'বা, তোমাৰ এডমিশ্যন ৰিচিপ্ট দেখাবা,
প্ৰিন্সিপালৰ পৰা এক্সট্ৰাকৈ কিবা এটা লিখি ল'বা সেনেকুৱা কথা। বাট টেনশ্যন ল'ব নালাগে। অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে চিফ মিনিষ্টাৰ অফ আছাম, আমি সকলোৱে জানো মামা। তো মামাই কোৱা নাই যে প্ৰাইভেটৰ কথা ডাইৰেক্ট কোৱা নাই যে প্ৰাইভেটৰ ষ্টুডেণ্টক নিদিয়ে। তো তোমালোকে ট্ৰাই কৰা, দিয়ে নিদিয়ে পিছৰ কথা, বাট ট্ৰাই কৰা। অ'কে, ট্ৰাই কৰা না, তোমালোকে ডকুমেণ্টছ ভেৰিফাই কৰা, ট্ৰাই কৰা। মই সেইটোৱে খোজোঁ, তোমালোকে এভৰিৱান স্কুটি পোৱা। মই কোনো এনেকুৱা নাভাবোঁ যিসকলে মোক চাই থাকে বা মোক ফ'ল' কৰে, কোনো মানে বা যিসকলে স্কুটি পাবলৈ যোগ্য, মেৰিট লিষ্টত নাম আছে, তোমালোকে নোপোৱাকৈ নাথাকা বা নোপোৱাকৈ যাতে নাথাকে, মই এইটোৱে ভাবোঁ। তো তোমালোকে ট্ৰাই কৰা, তোমালোকে ডকুমেণ্টছ ভেৰিফাই কৰিবলৈ যোৱা, যদি মাতা নাই দেন যোৱা, যদি মাতিছে দেন যোৱা। আৰু তোমাক যদি মাতা নাই দেন ডিলাৰত এবাৰ খবৰ লোৱা, দাদা মোৰ লিষ্টত নাম আছে, মোৰ কেতিয়া ডকুমেণ্টছ ভেৰিফাই হ'ব, ডিলাৰত যে এবাৰ খবৰ লোৱা। এনেকুৱা তোমাৰ দায়িত্ব এইবোৰ। অ'কে, এজন ষ্টুডেণ্ট তুমি, তো তোমালোকে এইবোৰ কাম কৰিবা। অ'কে, আৰু যিসকল আদাৰ ষ্টেটত পঢ়ি আছা, চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি আছা, তোমালোকৰ ভেলিড ডকুমেণ্টছখিনি দিবা, একদম 100% তুমি স্কুটি পাবা। তুমি এইমছত কৰি আছা বা আদাৰ ষ্টেটত ITI কৰি আছা, ITIত আছা, ITI নহয় IITত আছা, তাৰপিছত নেশ্যনেল ইনষ্টিটিউট বা ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আণ্ডাৰত যিমান কলেজ আছে, ইণ্ডিয়ান চেণ্ট্ৰেল ইউনিভাৰ্চিটি মানে চেণ্ট্ৰেল ইউনিভাৰ্চিটি বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা ডিফাৰেণ্ট কলেজ আছে, সেই কলেজৰ সময়ত যদি আছা দেন কোনো প্ৰব্লেম নাই। তুমি ভেলিড ডকুমেণ্টছ দিবা, তোমাৰ অসমত থকা এটা প্ৰুফ দিবা তুমি অসমৰ ষ্টুডেণ্ট বুলি, আৰামছে হৈ যাব। আৰু যিসকল বাহিৰত আছা, আছাম অসমৰ বাহিৰত প্ৰাইভেটত পঢ়ি আছা, মই সেইটো কমেণ্ট নকৰোঁ, একদম চৰি, কাৰণ সেইটো কথা মই নাজানো, মই সেইকাৰণে নকওঁ। অ'কে, আৰু যিসকল কোচিং কৰা ষ্টুডেণ্ট আছা, তোমালোকক যদি মাতে, মই ক'ম যে তোমালোকক যদি ডিলাৰে মাতে ডকুমেণ্টছ ভেৰিফাই কৰাৰ কাৰণে, প্লিজ তোমালোকে যাবা, ডকুমেণ্টছ ভেৰিফাই কৰিবা, চাৰ্টিফিকেট লোৱাৰ ট্ৰাই কৰিবা। যদি দিয়ে দিব, নিদিলে নাই আৰু। কিন্তু যদি মাতে ডকুমেণ্টছ ভেৰিফাই, তোমাৰ টাইম ছাপ'জ মাতিছে, তোমাক মাতিছে, দেন যাবা, এটলিষ্ট যাবা। অ'কে, একদম মই ৰিকুৱেষ্ট কৰিম যিসকল কোচিং কৰা ষ্টুডেণ্ট আছা, যদি মাতে যাবা, নোযোৱাকৈ নাথাকিবা। মই আগতো কৈছোঁ এইখিনি কথা, মই বাৰে বাৰে কৈ আছোঁ। বহুতে কমেণ্ট কৰি আছে, মানে মোক আজি ফোন কৰিছিল এজন ষ্টুডেণ্টে, দাদা মই যাম নেকি? কিয় নোযোৱা? তুমি যোৱা, তোমাক মাতিছে যোৱা, দিয়ে নিদিয়ে পিছৰ কথা। তুমি ডকুমেণ্টছ দেখুওৱা, তোমাৰ যিমানখিনি আছে। তোমাৰ কলেজ এডমিশ্যন ৰিচিপ্ট নাই, তুমি নেদেখাবা, সেইটো নাই, বাট বাকীখিনিতো দিয়া না, তোমাৰ মাৰ্কশ্বিট দিয়া, তাৰপিছত পাছ চাৰ্টিফিকেট দিয়া, সেইবোৰ দিয়া। 100% মেবি কেতিয়াবা হৈ যাব পাৰে, যদি নহয় নহ'ব। অ'কে, আৰু লাষ্টলৈকে চোৱাচোন কি হয়। মই লাষ্টলৈকে হোপ এৰি দিব কোৱা নাই, লাষ্টলৈকে চোৱা। তো আৰু অ'কে, এইখিনি আছিল মেইন কথা। মই তোমালোকক বুজাবলৈ ট্ৰাই কৰোঁ। কোনো ভিডিঅ' বা মানে মই কণ্টেণ্ট ক্ৰিয়েটৰ নহয় বা মই ইউটিউবাৰ নহয়, অনেষ্টলি কথা কৈ দিছোঁ। মই জাষ্ট হেল্প কৰাৰ মানে মই যাতে মানুহক হেল্প কৰি আছোঁ, মোক যাতে কোনোবাই ফিউচাৰত হেল্প কৰে, সেইটো আশাত আছোঁ মই। বা মই তোমাক আজি হেল্প কৰি আছোঁ, ভগৱানে এনেকুৱা মানুহ পঠাব, মোক হেল্প কৰিবলৈ পঠাব। অলৰেডি পঠাইছে, বহুতে মোক হেল্প কৰে, মোৰ লাইফত বহুতে হেল্প কৰে। তো তোমালোকে একদম বিন্দাছ কাম কৰি যোৱা, বিন্দাছ ডকুমেণ্টছ ভেৰিফাই কৰা, একদম এইখিনিয়ে ক'ম। আৰু যিসকলে চাৰ্টিফিকেট পাইছা, স্কুটি পাইছা, বহুতে মোক ফটো দিছে, তোমালোকে যিসকলে মোক ফ'ল' কৰা, তো তোমালোকৰ ফটোটো মোক শ্বেয়াৰ কৰি দিবা, মই ইউটিউবত দি দিম। আৰু তোমালোকে কমেণ্টত জনাবা, তোমালোকে ক'ৰ পৰা চাৰ্টিফিকেট পাইছা, ক'ৰ পৰা স্কুটি পালা, এভৰিথিং তোমালোকে কমেণ্টত লিখি দিবা, যাতে বেলেগেও গম পায়, তোমাৰ ডিষ্ট্ৰিক্টৰ বেলেগেও যাতে গম পায় যে মই এইখিনিৰ পৰা পালোঁ। তো অলৱেজ মই হেল্প কৰাত আছোঁ, অলৱেজ থাকিম। তো প্লিজ তোমালোকে থাকিবা। মই ইউটিউবাৰ নহয়, মোৰ এইমো ইউটিউবাৰ নহয়। অ'কে, থেংক ইউ।